যে এবাৰ বৰদোৱাত থাকোঁতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰলৈকে তিনিগৰাকী পৰিব্ৰাজক আহিলে আৰু সেই পৰিব্ৰাজক তিনিগৰাকী গোটেই ভাৰতবৰ্ষ ঘূৰি 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 আহি যেতিয়া মহাপুৰুষৰ ওচৰ পালেহি গুৰুজনাই সুধিলে যে তোমালোকেতো সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিলা যে ক'ত কেনেকুৱা দেখিলা প্ৰজাবিলাক ক'ত কেনেকে আছে এইটো মহাপুৰুষৰ তেওঁলোকক সোধা কথা তেতিয়া পৰিব্ৰাজক তিনিজনে দুটা বিশেষ কথা মহাপুৰুষক বৰ্ণনা কৰিছে যে আমি পৃথিৱীত এনেকুৱা এগৰাকী ৰজা দেখিলো সেই ৰজাজনৰ ওচৰলৈকে সেই তেওঁলোকৰ প্ৰজা এজনে তেওঁলোকৰ ঘৰত এটা ৰবাব টেঙা প্ৰথমবাৰৰ কাৰণে গছত ডাঙৰ ৰবাব টেঙা এটা লাগিছিলে সেই ৰবাব টেঙাটো তেওঁ অতি শ্ৰদ্ধাৰে ৰজাৰ ওচৰলৈকে লৈ গ'ল একদম পাগুৰি মাৰি শিৰত তুলি সন্মানে ৰজাৰ ওচৰলৈকে লৈ আহিলে আৰু ৰজাই আহি ৰজাক যেতিয়া সেই ৰবাব টেঙাটো দিলে ৰজাই ক'লে যে এইটো ৰবাব টেঙাটো কাটিব লাগে কাটি এচাকল সমস্তকে বিলাই দিব তো এইমতে কাম কৰা হ'ল আৰু ৰাণীৰ হাতত যেতিয়া এচাকল ৰবাব টেঙা দিলে ৰাণীয়ে ৰবাব টেঙাটো হাতত লৈ কান্দিবলৈ আৰম্ভ কৰিলে চিঞৰি চিঞৰি কি হ'ল সুধোতে ক'লে যে মোৰ ল'ৰাটোৱেতো এই ৰবাব টেঙা খাই খুব ভাল পাইছিলে তাৰমানে ইতিমধ্যে ৰাণীৰ পুত্ৰ বিয়োগ হৈছে ঢুকাইছে সকলোৰে দুখ লাগি গ'ল কথাটোতো হয় এতিয়া ৰাণীক এতিয়া কেনেকে সন্তুষ্টি কৰা যায় মানুহে তাতে উপদেশদাতাসকলে ৰজাক উপদেশ দিলে কি যে যিজন মানুহে এই ৰবাব টেঙাটো লৈ আহিছিল এই ৰবাব টেঙাৰ কেইটামান গুটি সেই মানুহজনৰ আঁচলত বান্ধি দি মানুহজনক জীৱনতে জ্বলাই দিলে তেওঁতো মৰিব তেতিয়া মৃত্যুদণ্ড দিব লাগে দিলে আৰু তেওঁ গৈ সেই স্বৰ্গত গৈ পেলাই সেই ৰবাব টেঙাৰ খেতি কৰিলে আকৌ ৰাণীৰ পুতেকো তাতে আছে যিহেতু তাতে খাব আৰু এইটো হ'ল সিদ্ধান্ত কথা মতে কাম এইটো এজন ৰজাৰ কাহিনী ক'লে শংকৰদেৱৰ ওচৰত বোলে আকৌ এজন ৰজাৰ কাহিনী কম বোলে কি বোলে সেই ৰজাজনে তেল পেৰিবৰ কাৰণে এজন মানুহক তেলী এজনক পইচা দিলে গতিকে ৰজাৰ তেল কিমান সাৱধানে পেৰিছে তেলীয়ে আৰু নিৰ্দিষ্ট দিনত যিদিনাখন তেলীয়ে মানে তেলৰ টেকেলিটো লৈ ৰজাৰ ওচৰলৈ যাব ওলাইছে সেইদিনাখন আকৌ আগদিনাখন বৰষুণ দিছে ৰাস্তা ঘাটবোৰ পিছল তেওঁ এডাল লাখুটি লৈছে লাখুটিডালত খুপি খুপি মূৰত টেকেলিটো লৈ গৈ থাকোঁতে এঠাইত পিছল খাই পৰি টেকেলিটো ভাগি থাকিলে তেওঁ ৰজাক গৈ কান্দি কান্দি গোচৰ দিলে মহাৰাজ মোৰতো এনেকুৱা হ'ল কি কৰা যাব তেতিয়া মহাৰাজে ৰাজ্য উপদেষ্টাসকলক সুধিলে কি কৰা যাব এখেতক তেতিয়া উপদেষ্টাবিলাকে ক'লে যে এখেতে যিহেতু খুব যত্ন কৰি তেলখিনি আনিছিলে কিন্তু দুৰ্ঘটনাবশতঃ তেওঁ পিছল খাই পৰি তেলখিনি তেওঁৰ পৰি ভাগি থাকিলে টেকেলিটো গতিকে ৰাজকোষৰ পৰা পুনৰ তেওঁক ধন দিয়া যাওক তেওঁ পুনৰ তেল পেৰি লৈ আহিব বাছ কথাই নহয় ৰজাই বোলে ঠিক আছে দি দিয়া যাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে একেই ৰজা এজনৰ বিচাৰ কেনেকুৱা তেওঁৰ মৰা পুত্ৰৰ কাৰণে এজন জীৱন্ত ব্যক্তিক জীৱনতে দাহ কৰিব পাৰে আৰু এইজন ৰজাই তেওঁৰ ইমান ক্ষতি হোৱাৰ পিছতো পুনৰ তেওঁ মানৱীয় দৃষ্টিৰে তেওঁ পুনৰ তেল পেৰিবৰ কাৰণে টকা দিলে তেতিয়া গুৰুজনাই সুধিলে যে এইজন কোন ৰজা বাৰু তেতিয়া পৰিব্ৰাজকসকলে কৈছিলে যে এইজন কোচ ৰজা নৰনাৰায়ণ তেতিয়া এনেকুৱা সৎ ৰজা এনেকুৱা বিদ্বান ৰজা গুৰুজনাই সেইকাৰণে সিদ্ধান্ত ল'লে যে মই তেনেকুৱা এগৰাকী ৰজাৰ ওচৰলৈকে যোৱা ভাল হ'ব
তেওঁ ভটিয়াই গৈছে আৰু সঁচাকৈ অত্যন্ত বিদ্বান। আপোনালোকে চাব যে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাৰ্যৰ ক্ষেত্ৰত দিলেতো বেছি হৈছে দেই, কাৰ্যৰ ক্ষেত্ৰত যেতিয়া তেওঁ এই কিছুমান কুতৰ্কী পণ্ডিতে মহাপুৰুষৰ ওপৰত গোচৰ দিছিলে, তেতিয়া গুৰুজনাক কাঠগাৰত থিয় কৰাব লগা আছিল, উপায় নাই। আৰু তেতিয়া গুৰুজনাই যেতিয়া ৰজা নৰনাৰায়ণৰ ৰাজসভালৈ গৈছিলে, তেতিয়া 9টা চিৰি বগাই খটখটি বগাই যেতিয়া যাবলগীয়া হৈছিল, তেতিয়া গুৰুজনাই সংস্কৃততে এটি স্তুতই লিখিছিল, ৰজাৰ ওচৰত গৈ মাতিছিলে, মধুদানৱ দাৰণ দেৱ বৰম্বৰ বাৰি জলূষণ চক্ৰধৰম ধৰণীধৰ ধাৰণ ধেয় পৰম পৰমাৰ্থ বিদ্যা শুভ নাশকৰম कर सूर्णित सेदीप भूरि भगं भगभूषण कर्षित पाद जुगं जुगनायक नागर वेश ऋषिम ऋषिरांश विधान शरीर सुसिम सुशि सामर वायु निशब्द तनुम तनु मध्यक देह वेश हनुम हनुमंत हरीश सहाय रतं रतरांग परायण शत्रुनतम नत बर्तुल स्थूल सुदीर्घ भुजं भुजगाधिपतल्प शयान मजं अजरामर विग्रह विश्व गुरुं गुरु गोधन कामद कल्पतरुं तरुणीवन मोहन सर्व शुभम शुभ मंगलदायक नील इभम इभ कुंभुज मौक्तिक माल्य वहं बहलरो समिष्ट सर्व सहं सहजायति पद्म दलाक्ष सिदम सिदनंद विनोदन वेद विदम विदुसन्मन मंदन कोम्बु गलम गल शोभित कौस्तभ भीम बलं बलभद्र सहोदर सत्य बपुंग बपु निद्रित विश्व सुरार रिपुंग रिपुजूथुप जूथुप दर्पहरं हर मौल निकृष्ट पदार्थ परं परलोक सहाय सहस्र मुखं मुखरालि कुलाकुल माल्य सुखं सुखं मोक्षद दक्ष रमारमणं मनसो परिमेय सहस्र प्रणम प्रणुतस्मिन् तस्मिन् तस्मि हरिं हरि वैरि हुतासन भग्ग हरि हरि किंकर शंकर ईश पदे पदमीश्वन गायति श्याम अमृत दे पदमीश्वन गायति समृत दे। এই 9টা পদ 9টা ষ্টেপত প্ৰত্যেকটো খটখটিত উঠিছিল, এটা এটা পদ মাতিছিল, প্ৰত্যেকটো খটখটিত উঠিছিল, এটা এটা পদ মাতিছিল। ৰজা নৰনাৰায়ণ নিজে এগৰাকী বৰিষ্ঠ সংস্কৃত পণ্ডিত আছিল, সেইকাৰণে ৰজাই তাৰ এক এক মৰ্মাৰ্থ উপলব্ধি কৰিছিল আৰু গুৰুজনাৰ পাণ্ডিত্যৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিল আৰু তেওঁ এগৰাকী অন্যতম ৰত্ন হিচাপে তেওঁ ৰাজ্যত স্থান দিছিল। প্ৰভুসকল, এনেকুৱা এগৰাকী বিদ্যুৎ পুৰুষ, এনেকুৱা এগৰাকী প্ৰজ্ঞাৱান পুৰুষ, অসমীয়া জাতি সত্তাৰ মহাপুৰুষ হিচাপে তেওঁ নিৰ্ণীত হৈছে। ভাষা সংস্কৃতি আমাৰ সকলোখিনি মহাপুৰুষে আমাক প্ৰদান কৰিছে, যাক লৈ আজি বিশ্ব দৰবাৰত আমি এটা জাতি হিচাপে নিজক পৰিচয় দিব পাৰোঁ। গুৰুজনাই সকলো জাতি জনগোষ্ঠীকে এক কৰি পেলাই এখন বৰ অসমৰ ভেটি তেতিয়াই নিৰ্মাণ কৰিছিল। সেইকাৰণে গুৰুজনাৰ ধৰ্ম ব্যৱস্থাত কোনো জাতি জনগোষ্ঠীৰ প্ৰতি কোনো হীনমান্যতাৰ মনোবৃত্তি কেতিয়াও নাই। প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ সভ্যতা সংস্কৃতি, তেওঁলোকৰ ভাষা, তেওঁলোকৰ কৃষ্টি তেওঁলোকে বজাই ৰাখিও গুৰুজনাক গুৰু হিচাপে মানি শংকৰদেৱৰ ধৰ্ম ব্যৱস্থাত তেওঁলোকে থাকিব পাৰে, ইয়াত কোনো অসুবিধা নাই। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে ভাৰতবৰ্ষত আজি মহাৰাষ্ট্ৰলৈ যাওক, আজি দক্ষিণ ভাৰতলৈ যাওক, তেওঁলোকৰ একেটাই ব্যৱস্থাৰে তেওঁলোকে চলি থাকে। কিন্তু অসমত যেহেতু ভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, প্ৰত্যেকৰে নিজৰ নিজৰ পূজন ব্যৱস্থা আছে, প্ৰত্যেকৰে নিজৰ নিজৰ উপাসনা পদ্ধতি আছে, সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱতকে ভেটি হিচাপে লৈ তেওঁ এটা উৎকৃষ্ট পন্থা মানৱ সমাজৰ কাৰণে প্ৰদান কৰিলে। তেওঁ সেই বুলি ক'লে, ওবা নৰলোক হৰি ভজিওক ধৰা এইটো এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। পৰৱেশটো যিহেতু জৰা হৈ আহিলে, যিহেতু আমাৰ যিটো পৰৱেশ সেইটো যিহেতু চৈতন্য নহয়, জৰা, এতেকে আমি সকলোৱে পৰম চৈতন্য ঈশ্বৰ পৰম ব্ৰহ্মক ভজিব লাগে। কেলে ভজিব লাগে? যে পৰম ব্ৰহ্ম যি ঈশ্বৰ, যাক আমি উপাস্য ভগৱান হিচাপে ভজনা কৰো, তেওঁ আপোনাৰ মোৰ সকলোৰে ভিতৰতে বিদ্যমান হৈ এই শৰীৰটোক, জড় শৰীৰটোক চেতন প্ৰাপ্তি কৰি আছে। যিদিনাখনে এই শৰীৰটোৰ ভিতৰৰ পৰা ভগৱান গুচি যাব,
সিদিনাখনে এই শৰীৰটো পুনঃ জড় পদাৰ্থলৈ ৰূপান্তৰ হৈ যাব, পণ্য সামগ্ৰীলৈ একদম পূৰ্ণ পণ্য সামগ্ৰীলৈ ৰূপান্তৰ হ'ব। মানুহে কাঠৰ লগত সমান কৰি পেলাই তেওঁ জ্বলাই দিব, পঞ্চভূতত পুনঃ বিলীন কৰি দিব। এতেকে ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে মহাপুৰুষে মানুহক ভক্তি ধাৰাত বিলীন হ'বৰ কাৰণে, অৰ্থাৎ পঞ্চদশ শতিকাৰ সেই ভক্তি আন্দোলনত উত্তৰ পূৰ্বাঞ্চলৰ পৰাও এটা বিশেষ ধাৰা নি পেলাই সেই ভক্তি আন্দোলনৰ সমুদ্ৰত বিলীন কৰি দিয়া মহাপুৰুষ শংকৰদেৱে কি কৰিছিলে, ভাগৱতক ভেটি হিচাপে লৈ, ভাগৱতত ভক্তি, ভাগৱতত বেলেগ একো নাই প্ৰভুসকল, ভাগৱত এখন একদম মনুষ্য জীৱনৰ অতীব প্ৰয়োজনীয় শাস্ত্ৰ, অত্যন্ত উত্তম শাস্ত্ৰ। ইয়াত কেৱল মাত্ৰ ভক্তিৰ কথা বৰ্ণন কৰা হৈছে। ভক্তি, আপোনালোকৰ ভিতৰত থকা ভক্তিটোক জাগ্ৰত কৰিব লাগে, বাছ ভাগৱতৰ ইমানেই কাম। সেইকাৰণে ভাগৱত শুনা লোকসকলে অন্য শাস্ত্ৰ শুনাটোক প্ৰাধান্য নিদিয়ে। ভক্তসকলৰ অন্য শাস্ত্ৰৰ প্ৰতি ৰুচিও নাই আৰু স্পৃহাও নাই। ও যিটো শাস্ত্ৰে নাই কৃষ্ণ চৰিত্ৰ অমৃত, উচিষ্ট গৰ্তত কৰি সিটোয় পবিত্ৰ। ও কাকতুল্য কামী পুৰুষৰতাতৰুতি, ভকতৰ নাই তাত অভিলাষমতি। যে সাম শাস্ত্রে পুরাণে বা হরির ভক্তি ন দৃশ্যতে শ্রোতব্যম নৈব তৎশাস্ত্রম যদি স্বয়ং ব্রহ্মাবতী। অর্থাৎ য'ত কৃষ্ণৰ চৰিত্ৰ বৰ্ণন হৈ থকা নাই সেইবিলাক চুৱনি গাঁততকৈও অপবিত্ৰ বুলি কৈছে। কাউৰীৰ মনোবৃত্তিৰ পুৰুষসকলে সেইবিলাক শাস্ত্ৰ শ্ৰৱণ কৰে। ভাগৱতৰ বাণী দেই, আমি কোৱা নাই, আমি কলে লেঠা লাগিব, হয়নে? আমি কলে জেমেলা হৈ যাব, আমাৰ কোৱাৰ অধিকাৰো নাই, ক্ষমতাও নাই, ভাগৱতে কৈছে। আর মই পিন্ধু সার বস্ত্র অলঙ্কার, তোমার উচিষ্ট খায়া, দহায় আছু চিত্ত কিনো বিপৰীত, তৰিবু দুষ্ট ৰমায়া। হে রাম জ্ঞানী গণে দুখে ইন্দ্রিয় কদমী, কাম ক্রোধ মোহ যিনি, যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু, তাহাৰো আছে বিঘিনি। তালে যাব লগ পাম। জ্ঞানীগণে অৰ্থাৎ যিবিলাক আপোনাৰ ঋষি সন্যাসী আছে, তেখেতলোকে অত্যন্ত কষ্ট কৰি পেলাই তেওঁলোকে পত্ৰ পুষ্প ফল ভক্ষণ কৰি তেওঁলোকে সাধনা কৰে। কিন্তু মায়াৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে তেওঁলোকো এৰি নিদিয়ে। তেনেকুৱা পৰম তপস্বীবিলাকে তেওঁলোকৰ সাধনাৰ পৰা বিচলিত হোৱাৰ উদাহৰণ শাস্ত্ৰত অনেক আছে। যিজন ঋষিয়ে ঘৰ দুৱাৰ কাপোৰ কানি টকা পইচা মান মৰ্যাদা সকলো পৰিত্যাগ কৰি অৰণ্যলৈ গৈ কেৱল ঈশ্বৰ সাধনাত বিলীন হৈ আছে, তেওঁলোককো মায়াই এনেকুৱা প্ৰচণ্ড প্ৰভাৱে তেওঁলোকক তাৰ পৰা বিচলিত কৰি দিয়ে। আৰু আপুনি মই কোন কথা, আমিতো একদম বিষয়তে মজি আছো, ঘৰ সংসাৰ ল'ৰা ছোৱালী চাকৰি ব্যৱসায় নহলে আমাক নহয়। সমাজততো এতিয়া এনেকুৱা এটা বাতাবৰণ নিৰ্মাণ হৈ গৈছে, সেই বাতাবৰণটোৰ কাৰণেও আচলতে মানুহ বিষয় হ'বৰ কাৰণে বাধ্য হৈ গৈছে। আজি যদি আপোনাৰ ধন টকা পইচা প্ৰচুৰ পৰিমাণে আছে, সমাজত আপোনাৰ মূল্যও আছে, এনেকুৱা পৰিৱেশ হৈছে। মান মৰ্যাদা যেন সকলো আপোনাৰ হাতৰ মুঠিত, কাৰণ আপোনাৰ টকা আছে।
কিন্তু যিজনে সমাজত মান মৰ্যাদা পাব লগা ব্যক্তি, উচিত ধৰণে মান সৎকাৰ সমাজে তেওঁক দিব লাগে, কিন্তু তেওঁৰ ধন টকা পইচা নাই, ক্ষমতা নাই, তেতিয়াহ'লে তেওঁ হয়তো সমাজত সমাদৃত নহবও পাৰে। এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে ক'ৰবাত ক'ৰবাত, সকলোতে নহয় বাৰু, ক'ৰবাত ক'ৰবাত এনেকুৱা পৰিস্থিতি দুই এঠাইত সৃষ্টি হোৱা দেখা যায়। আজি যদি অত্যন্ত মানে দুৰ্নীতিপৰায়ণভাৱে যদি কোনোবাই ধন উপাৰ্জন কৰে আৰু সেই ধন যদি তেওঁ সমাজৰ নিমিত্তে অৰ্পণ কৰে, তেতিয়াহ'লে তেওঁ সমাজসেৱক হৈ যায়। কিন্তু তেওঁ কেনেকে ধনটো উপাৰ্জন কৰিছে সেইটোতো জানেই সমাজে, তথাপিও মানুহে তেওঁক সন্মান দিবলৈ বাধ্য, কাৰণ তেওঁ টকা দিছে। অৱশ্যে এনেকুৱা ব্যক্তিও আছে যিবিলাক ব্যক্তিয়ে অত্যন্ত সৎ আৰু পৰিশ্ৰমৰ মাজেৰে ধন উপাৰ্জন কৰে, প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰে, সেই ধনো তেওঁলোকে ভগৱানৰ নিমিত্তে, সমাজৰ নিমিত্তে অৰ্পণ কৰে। তেওঁলোক কিন্তু প্ৰকৃতাৰ্থত সন্মান প্ৰাপ্তিৰ যোগ্য দাবীদাৰ। কিন্তু মানুহে ইমান বিচাৰ কৰিবলৈ সময়ে বা ক'ত? সেইকাৰণে বহু ক্ষেত্ৰত মানুহে এনেকুৱা ধৰণৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰ মনত, উঠি অহা প্ৰজন্মৰ মনত এনেকুৱা ধৰণৰ কিছুমান চিন্তাই মানে তেওঁলোকক খুব আজুৰি থাকে। আমাৰ আগত কয়, আমাৰ শিষ্যবিলাকে ল'ৰা ছোৱালী সোধে যে প্ৰভুশ্বৰ, টকা নহ'লে দেখোন একোৱেই নহয় আজিকালি, গতিকে আমি সকলো প্ৰকাৰে যেনে তেনে প্ৰকাৰে হ'লেও ধন উপাৰ্জন কৰিব লাগে। তেওঁলোকক বুজাওঁ কেনেকে যে এই ধনে সৰ্বোচ্চ নহয়, কিন্তু বাতাবৰণটোৱে তেনেকুৱা। গতিকে তেওঁলোকক বুজাবৰ কাৰণে প্ৰয়াস কৰোঁ আমি যে তুমি ধন উপাৰ্জন কৰা, কিন্তু সেই ধন কাৰোবাৰ অকল্যাণ কৰি নহয়, কাৰোবাক ক্ষতি কৰি নহয়, কাৰোবাক প্ৰতাৰণা কৰি নহয়, কাৰোবাক একদম বন্দী কৰি লৈ কাৰোবাক চুচি চুচি কাৰোবাৰ পৰা ধন উপাৰ্জন কৰাৰ মানসিকতা, ই আটাইতকৈ মানে বেয়া মানসিকতা। মানুহক মানুহে ব্যৱহাৰ কৰিছে নিজৰ স্বাৰ্থত, তেনেকৈও চলিছে মানুহ। কিন্তু শাস্ত্ৰত এই কথাটো কৈছে যে আপুনি সেই ধন উপাৰ্জন কৰক যাতে আপোনাৰ উপাৰ্জিত ব্যৱস্থাত কাৰো অকল্যাণ নহয়, আৰু সৎভাৱে কৰা উপাৰ্জন আপুনি জগতৰ কল্যাণৰ কাৰণে নিশ্চয় এটা পাৰ্ট আপুনি ব্যৱহাৰ কৰিব পাৰিব। ইয়াত সেইকাৰণে কৈছে যে উদ্ধৱে কৈছে যে মোৰ মনটো চিত্তটো দৃঢ়তা হৈ আছিলে এইটোৱেই যে তোমাৰ সেৱা কৰিছো মই, গতিকে মই এই মায়াৰ দুষ্টৰ মায়াৰ পৰা মই নিজকে পৰিত্ৰাণ নিয়াব পাৰিম।